হোলী আছিল আমি 5 দিনমান আগৰ পৰাই প্লেন বনাইছিলোঁ আমি বৰপেটাত হোলী খেলিব যাম বুলি। তাৰপিছত সেইমতে সিদিনা 15 মাৰ্চত ৰাতিপুৱা 10 বজাত আমি ঘৰৰ পৰাই ওলাইছিলোঁ হোলী খেলিব। আমি 10 বজাত 12টা মানত আমি গৈ পাইছোঁ। আমি হোলী খেলি আহি আমি 3টা মানত আমি ঘৰত বেক হৈছোঁ। বেক হওঁতে আমি মোটামুটি 4:15 মানত আমাৰ দুৰ্ভাগ্যবশতঃ গাড়ীখন লাইটৰ পোষ্টত খুন্দা মাৰিছিল। মাৰোঁতে আমাৰ সেই এক্সিডেণ্ট হৈ গ'ল। এক্সিডেণ্ট হৈ গ'লে আমাৰ লগৰে ভণ্টি কুহিয়ালৈ তেতিয়া সিহঁতৰ মাথাত 5টা চিলাই পৰিছে আৰু বাকী মোৰো অলপমান ইয়াতে সেই পাইছোঁ। আৰু বাকী এই বহিছিল ফাঁচিটোত গুৱাহাটীত এই মানুহটো তলত সোমাই গৈছিল। সোমাই যাওঁতে তাৰমানে গলটো সেই হৈ কিনে তাই তাই উশাহ ল'ব পৰা নাই। তাৰমানে তাই অলপমান সেই কৰিছে। তাত মই এতিয়া বাচাব গ'লোঁ এইটো এই এই মানুহটো সোমাই গৈছে। তাত গলটো চিট বেল্ট মাৰিছিলে। তাত চিট বেল্ট এই গলটো ফাঁচি গৈছে। এই নিজে ওলাই আহিব নাই। তাত মই গ'লোঁ। মই তেওঁক দেখা পালোঁ। দেখা পাই মই তেওঁক চিট বেল্ট খুলিব গৈছিলোঁ। খুলিব যাওঁতে মোক দুটা পিছফালৰ পৰা আক্ৰমণ কৰিছে। পিছত মই সেইটো সেই কৰা নাই। তাত কোনোবা এজন আহি বিচাৰিছে। মই দাঙি বাহিৰত উলিয়াই আনিলোঁ। উলিয়াই অনাৰ পিছত তাত হাল্লা লাগি আছে। তাত কোনোবা কিবা কৈছে এওঁলোকে ড্ৰিংকছ কৰিছে, এওঁলোকে কিবা কৰিছে। সেইবিলাক বেয়া কমেণ্ট পাছ কৰিছে। তাৰপিছত তাত মই ক'লোঁ, দাদা আপোনালোক প্লিজ ইমান হাল্লা নকৰিব। এই ছোৱালীজনী মূৰ ফাটিছে, এওঁলোক লৈ যাওক, মেডিকেলত লৈ যাওক। মই সেনেকৈ কৈছিলোঁ মাত্ৰ। সেনেকৈ কোৱাৰ লগে লগে এজন মানুহে কৈছে ইয়াক মাৰ সেনেকৈ কৈ মোকতো আক্ৰমণ কৰিছিল ফাৰ্ষ্ট। তাত মোক আক্ৰমণ কৰি কিনে তাত এজন ভাল মানুহ আছিল, মই মিছা নকওঁ। তাতে তাতে মোক 1 ঘিৰিত মানুহ লৈ গ'ল। তাতে স্থানীয় বাহিনীৰ ঘৰত লৈ গ'ল। তাত মই তাতে গ'লোঁ। মোক তাত থলা। তাত অলপমান পিছত মোৰ লগত হৰ্ষ আগৰৱাল তেওঁ গ'ল। তাৰপিছত আৰু বাকী শান্তনু শৰ্মা তেওঁ গ'ল। আমাক ল'ৰাকেইটাক বেলেগকৈ ৰাখি দিলে আৰু ছোৱালীকেইটাক বেলেগকৈ গ'ল। তাৰপিছত কি হ'ল, প্ৰাপ্তি হালৈ আৰু কুহি হালৈতো মাথা ফাটি 5টা চিলাই পৰিছে। তেওঁক মেডিকেল লৈ গ'ল। মেডিকেল লৈ গ'ল কি আৰু মোৰ লগত যোনে আছিল কৃষ্টিকা কলিতা, তেওঁ অকলে ঘটনাটো ৰৈ গ'ল অকলে তেওঁ তেওঁক অকলে পাই কিনে গাঁৱৰ মানুহে তেওঁক এনেকুৱা হাৰাচমেণ্ট দিছে, বেয়া কমেণ্ট পাছ কৰিছে। তাৰপিছত আৰু ক'বাৰ কিবা কুৱেশ্যন কৰিছে। তাই সেইটো পৰিস্থিতিত তাই এনেকুৱা ভয় খাইছে বা নাৰ্ভাছ হৈ গৈছে। তাই কি নকৰিব তাই নিজে সেই কৰিব পৰা নাই। আমাৰতো গাড়ীখন একো ক্ষতি হোৱা নাই। আমাৰ কেৱল লাইটৰ পোষ্টত খুন্দা মাৰিছিল। খুন্দা মাৰি আমাৰ গাড়ীৰ যোনটো হেডলাইট তাতে অলপ লাইটটো ভাঙি সোমাই আহিছিল। আমাৰ বাছ সেকেণ্ডতে সেই গাড়ীখন আহিছিল। কিন্তু পাব্লিকে গাড়ীখন বগৰাই দিছে, পিছ ভাগৰ গ্লাছ ভাঙিছে, ডিক্কি ভাঙিছে আৰু ক'বাৰ কিবা নকয় গাড়ীখন নালাত পেলাই দিছে। আমাৰ গাড়ীখন পাব্লিকে গোটেইখিনি ভাঙি দিছে। আৰু যাতে আমি ভৱিষ্যতে এনেকুৱা ঘটনা ভগৱানে নকৰক, যদি হয় এনেকুৱা ঘটনা পিছত কেতিয়াবা, মই আপোনালোক সকলোকে মই এটাই অনুৰোধ কৰিছোঁ যে এনেকুৱা কাৰো লগত নকৰক কেতিয়াও। সিদিনা আমি 15 তাৰিখ আছিলে মাৰ্চৰ। তো আমি হোলী চাব গ'লোঁ। হোলী চাবৰ পৰা যেতিয়া আহিলোঁ, অহাৰ পিছত দুৰ্ঘটনাটো হৈয়ে যায় ন, আমিতো গম নাপাওঁ দুৰ্ঘটনা কাৰ কেতিয়া কি হ'ব পাৰে। তাৰপিছত হৈ গ'ল আৰু এক্সিডেণ্টটো। হৈ যোৱাৰ পিছত মই দেখিছে নিশ্চয়, মই চিট বেল্টডালত ফচি আছিলোঁ। ফচি থকাৰ পিছত তাৰে ৰাইজৰ মানুহেতো হাল্লা কৰিছে। মোৰ বন্ধু এজনে মোক হেল্প কৰিব আহিছিল। হেল্প কৰাৰ কাৰণে সিহঁতক হিট কৰিছে তেওঁলোকে। ৰাইজৰ মানুহ কৈছে কিয় বাচাব লাগে, দৰকাৰ নাই এনেকৈ তাক মাৰিছে। তাৰপিছত মই তাৰ পৰা ওলাই আহিলোঁ। ওলাই অহাৰ পিছত তিৰোতা এজনে মোক কৈছে যে তুমি আহা। মই অলপমান বেহুচ টাইপ হৈছিলোঁ। কৈছে যে তুমি আহা, বহা অলপমান। আমি যেনেকৈ নৰ্মেলি যে শুশ্ৰূষা কৰিব চাগে কিবা কিবি এক্সিডেণ্ট এটা হ'লে কি হয় তাৰপিছত মই যেতিয়া তাতে বহিছোঁ, বহাৰ পিছত অলপ 5 মিনিটমান পিছত বহুত মানুহ আহি কিনে মোক ঘেৰা কৰি ধৰিছে। আৰু ঘেৰা কৰি ধৰাৰ পিছত হিতেশ্বৰ লকৰ বুলি এজন মই ফেচবুকত চাইছোঁ আৰু ৰাতি তেওঁ ভিডিঅ' এটা দিছে। হিতেশ্বৰ লকৰ তেওঁৰ লিখা আছে বায়'ত হেড টিচাৰ বুলি লিখা আছে। তেওঁ কৈছে, তেওঁ ভিডিঅ'টো ওলাই কিনে মোবাইলটো ওলাই কিনে মোক বেলেগ কুৱেশ্যন কৰিছে। তই কিয় ড্ৰিংকছ কৰিছ, তই ড্ৰাইভ কিয় কৰিছ। ড্ৰাইভটো ভাবাই নাই। আৰু সিদিনা মোৰ শনিবাৰ আছিল, মই ফাৰ্ষ্টত থাকোঁ শনিবাৰে। মোক এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিছে, এইফালৰ পৰাই কিবা কিবি বহুত বেয়া কমেণ্টছ পাছ কৰি আছে। মই সেইটো টাইমত নাৰ্ভাছ হৈ কিনে এক্সিডেণ্ট এটা হোৱাৰ পিছত মানুহে কি এক্সপেক্টেশ্যন থাকে যে কিবা হেল্প কৰিব, কিবা কৰিব, কিন্তু তেওঁলোকে ইমান অত্যাচাৰ কৰিছে।
মানে মই একদম মানে ব্লেংক আছিলোঁ মানে সেইটো টাইমত চ' সেনেকুৱা ঘটনাটো আমাৰ 4 বজামানত হৈছিল গাড়ীখনত আমি 6জন আছিলোঁ মোৰ দুটা ফ্ৰেণ্ড তিনিটা ছোৱালী আৰু তিনিটা ছোৱালী আৰু 3টা ল'ৰা নীলকমল কাশ্যপ তাৰপিছত হাৰ্ষ আগৰৱাল শান্তনু শৰ্মা তাৰপিছত প্ৰাপ্তি হালয় কুহি আৰু মই ড্ৰিংকছটো মইতো ক'লোৱেই সেইদিনা মোৰ ফাৰ্ষ্ট আছিলে মই ড্ৰিংকছ কৰা নাছিলোঁ আৰু মই ফ্ৰণ্ট ছাইডত আছিলোঁ আৰু ড্ৰিংকছ একচুৱেলি কোনো কৰা নাছিলে তাত কিবা বটল পোৱা বুলি দিছে আৰু ৰাইজৰ মানুহে আমাৰ গাড়ীখন উল্টাই দি কিনে মানে কিবা কিবি চিগাৰেটৰ কিবা পেকেট কিবা চেণ্ডেল কিবা কিবি তেনেকৈ ভৰাই দিছে মই গম নাপাওঁ মানে শুনিব পাইছোঁ মানে দেখিছোঁ আৰু যেতিয়া মানে পুলিচ ষ্টেচনত আহে তাৰপিছত গাড়ীখন উল্টাই দিছে কিবা কৰিছে ভিডিঅ'বোৰ পাইছোঁ তো সেইটো ক্ষেত্ৰত মই গম নাপাওঁ মানে কেনেকৈ কি বস্তু কেনেকৈ আহিল সেইটো মই গম নাপাওঁ জাষ্ট মোক মানে মই যিখিনি বিচৰা নাছিলোঁ মানুহে মোক যিখিনি মানে অত্যাচাৰ কৰিছে হেৰেছমেণ্ট দিছে সেইখিনিত মানে তেওঁলোকে গম নাপায় ন মই কোনটো চিটুৱেশ্যনত আছোঁ কিন্তু মানে তেওঁলোকে ভাল কৰাৰ দূৰৰ কথা মোক মানে অত্যাচাৰ কৰি আছে কমেণ্ট কৰি আছে চুলিত টানিছে কিবা কৰিছে কি ক'ম এতিয়া মানে কি তেওঁলোকে মানে কি হুলস্থুল কৰিছে মাৰিছে ল'ৰাকেইটাকতো এনেকৈ মাৰিছে মানে আৰু মোক মানে বহাই থৈ কিনে ইমান সেইটোতো গমেই পাইছে যে কিমান ভিডিঅ'টো দেখাই পাইছে কিমান কি কৰিছে কিন্তু মানে কি তাত মই এইটোৱে বিচাৰোঁ যে মানে নেক্সট যদি নকৰক ভগৱানে কিন্তু নেক্সট যদি তাত কোনোবাই এনেকুৱা বিপদত পৰে ৰাইজৰ মানুহখিনি এটলিষ্ট মানে এনেকুৱা কৰিব নালাগে কাৰণ তেওঁলোকে বুজি পাব লাগিব যে মানে ডাইৰেক্ট কেমেৰাটো ওলাই কিনে ভিডিঅ' কৰিলে নহয় 5 মিনিটৰ ভিডিঅ' এটাত তেওঁলোকে যিমানখিনি কৈছে সেইখিনি মানে তেওঁলোকে যাতে নেক্সট কাৰো লগতে তেনেকুৱা নকৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।